যোৰহাটত মুকলি হ'ল প্ৰথমটো শুকান জাবৰ সংগ্ৰহ কেন্দ্ৰ। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে মুকলি কৰিলে যোৰহাটৰ প্ৰথমটো শুকান জাবৰ সংগ্ৰহ কেন্দ্ৰ। জিলা প্ৰশাসনৰ সহযোগত সাহস নামৰ এক অগ্ৰণী সামাজিক অনুষ্ঠানৰ উদ্যোগত এই কেন্দ্ৰ স্থাপন কৰা হৈছে। সাহস সংগঠনে কেইবাগৰাকীও শিক্ষিত যুৱক যুৱতীৰ একত্ৰিত প্ৰচেষ্টাৰে এই প্ৰকল্পটোৰ বাস্তৱ ৰূপ দিছে। যোৰহাট চহৰখন জাবৰমুক্ত কৰাৰ সংকল্প লৈ এই কেন্দ্ৰ স্থাপনৰ জৰিয়তে এক নতুন দিশ মুকলি কৰা হৈছে। যোৰহাটৰ গড়মূৰত থকা ড্ৰাম্পিং গ্ৰাউণ্ডত মুকলি কৰা এই শুকান জাবৰ সংগ্ৰহ কেন্দ্ৰটো স্বচ্ছতা কেন্দ্ৰ নামেৰে পৰিচিত হ'ব। এই অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানী, যোৰহাট পৌৰসভাৰ সভানেত্ৰী লক্ষ্মী খাৰঘৰীয়া, উপ পৌৰপতি দিলীপ দত্ত, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া, মুখ্য অভিযন্তাসহ বহু কেইগৰাকী গণ্যমান্য ব্যক্তি। এই প্ৰচেষ্টাই যোৰহাটৰ পৰিৱেশ সুস্থ স্বচ্ছ কৰি এক নতুন আদৰ্শ গঢ়ি তোলাৰ আশা জগাইছে। সাহস সংগঠনটোৰ এই সাহসী পদক্ষেপক সকলোৰে দ্বাৰা উচ্চ প্ৰশংসা কৰা হয়। যোৰহাট পৌৰসভাই ইয়াত সহায়ৰ হাত আগবঢ়াইছে, যাৰ ফলত যোৰহাট চহৰখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি জাবৰমুক্ত কৰি ৰাখিবলৈ বেছি সুসংগঠিত প্ৰচেষ্টা হাতত লোৱা হৈছে। ইতিমধ্যে যোৰহাট পৌৰসভাৰ অন্তৰ্গত পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্বপূৰ্ণ অৱদান থকা ৱাৰ্ডসমূহক বিশেষভাৱে পুৰস্কৃত কৰা হয়। এই বিশেষ অনুষ্ঠানতে 11 নং ৱাৰ্ডৰ পৌৰ সদস্য পূৰবী শইকীয়াই পুৰস্কাৰ প্ৰদান কৰে। যোৰহাট আয়ুক্ত জয় শিৱানীয়ে এই বঁটা লাভ কৰি পূৰবী শইকীয়াই প্ৰকাশ কৰে যে এই স্বীকৃতি মোৰ এলেকাবাসীৰ সৈতে ভাগ বতৰা কৰি ল'ব বিচাৰো। তেওঁলোকৰ সচেতনতা আৰু সহযোগিতা নাথাকিলে এই সাফল্য সম্ভৱ নহল হয়। শুকান জাবৰ সংগ্ৰহ কেন্দ্ৰটোৰ শুভাৰম্ভৰ জৰিয়তে যোৰহাটত এক নতুন অভিলাষ গঢ় লৈ উঠিছে। জাবৰমুক্ত সুন্দৰ পৰিষ্কাৰ যোৰহাট গঢ়াৰ দিশে এই পদক্ষেপ বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। আপোনালোক চাফা হৈ থাকক, আপোনাৰ পৰিৱেশ চাফাকে ৰাখক। আমি কিমান পিছ পৰি আছো। দেশখনৰ মুৰব্বীজনে প্ৰাইম মিনিষ্টাৰে আমাক ক'ব লাগে আপোনালোক চাফাকে থাকক, আপোনালোকৰ পৰিৱেশ চাফা কৰক। কিন্তু ক'ব লগা কথা জানো? এইটো ক'ব লগা কথা নহয়। মোৰ যিটো আমাৰ ডাম্পিং সাইট আছে, ল্যান্ড যিটো আমাৰ যোৰহাট মিউনিচিপাল বোৰ্ডৰ যিটো ৱেষ্ট কালেকশ্যন হয় ৰেগুলাৰ বেচিছত, এইটো যিটো ডাম্পিং গ্ৰাউণ্ড আছে আমাৰ ইয়াত মেইনটেইন কৰা আছে। তাতে এটা সাহস NGO আমাৰ যিটো যোৰহাট মিউনিচিপাল বোৰ্ডক ছাপোৰ্ট কৰি আছে ৱেষ্ট প্ৰচেছিঙৰ ক্ষেত্ৰত। তেখেতে আজি ইয়াতে এটা ড্ৰাই ৱেষ্ট কালেকশ্যন চেণ্টাৰ ইনগ্ৰেট কৰিছে। ভাল এটা ইনিচিয়েটিভ বুলি মই তেখেতসকলে নিৰন্তৰে জাবৰ প্ৰচেছিঙৰ ওপৰত কাম কৰি আছে। তেখেতসকলে কেইটামান ৱাৰ্ডছ নিজে এডপ্ট কৰি লৈছে আৰু নিজে এনজয় কৰি আছে যাতে সেইকেইটা ৱাৰ্ডছত ৰেগুলাৰ বেচিছত ৱেষ্ট কালেকশ্যন হৈ থাকে আৰু সেই ৱেষ্ট প্ৰচেছিং হৈ থাকে। তাৰ এটা পাৰ্ট হয় যিটো ড্ৰাই ৱেষ্ট, প্লাষ্টিক ৱেষ্ট মোষ্টলি যিটো হয় সেইটো ছেগ্ৰিগেট কৰাৰ কাৰণে আৰু এইটো ফাৰ্দাৰ প্ৰচেছিং বা ৰিচাইকেল কৰাৰ কাৰণে এটা চেণ্টাৰ ইয়াতে ইনগ্ৰেট হৈছে। বহুত ভাল এটা ইনিচিয়েটিভ। আশা কৰিছো হে এনেকুৱা ইনিচিয়েটিভ আমাৰ হৈ থাকিব আৰু আমি গোটেই যোৰহাট মিউনিচিপাল বোৰ্ড ৱেষ্ট ফ্ৰী মিউনিচিপাল বোৰ্ড বুলি আমি আচিভ কৰিব। ৰেগুলাৰ আমি এইটো ৰিভিউ কৰি আছো। আমাৰ যোৰহাট মিউনিচিপাল বোৰ্ডৰ ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে। তেখেতসকলে নাইট প্লেনিঙৰ পৰা ষ্টাৰ্ট কৰি সোনকালে ৰাতিপুৱা সোনকালেও তেখেতসকলে ক্লিনলেছ ড্ৰাইভ কৰি আছে, প্ৰত্যেক দিনাই কৰি আছে। কিন্তু বহুতখিনি যিটো আমাৰ ৱেষ্ট ইস্যু হয় তাতে অকল মিউনিচিপাল বোৰ্ড বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কাম কৰিলে নহ'ব, সকলোৰে দায়িত্ব এইটো নিজৰ নিজৰ ৱেষ্টটো ভালকে প্ৰচেছ কৰোৱা। মই আপোনাৰ জৰিয়তে আমাৰ গোটেই যোৰহাটবাসী ৰাইজক আপিল কৰিম যাতে তেখেতসকলে নিজৰ নিজৰ ৱেষ্টটো য'তে ত'তে পেলাই নিদিয়ে। নিৰ্ধাৰিত জায়গাতেহে তেখেতসকলে ৱেষ্ট দিয়ে, যিটো গাড়ী কালেকশ্যনৰ কাৰণে আহে সেই গাড়ীতেহে ৱেষ্ট দিয়ে, যাতে সেই ৱেষ্ট আমি প্ৰচেছ কৰিব পাৰিম আৰু যোৰহাট মিউনিচিপাল বোৰ্ডক একদম ক্লিন কৰি মেইনটেইন ৰাখিব পাৰিম। আনন্দ লাগিছে যিহেতু আজি মোৰ জিলা আয়ুক্তই মোৰ ৱাৰ্ডটো চফা কৰি থোৱাৰ কাৰণে সাহসে যিয়ে মোলৈ পুৰস্কাৰ আগবঢ়ালে, তেওঁ মোক প্ৰদান কৰিলে। মই খুবেই ভাল পাইছোঁ আৰু সাহসক এই সুযোগতে মই অশেষ ধন্যবাদ জনাইছোঁ। যিহেতু সাহস মোৰ সাহস হয়, তেওঁলোকৰ মানে চেষ্টাত আৰু মোৰ চেষ্টাত আমি ৱাৰ্ডটো আজি মানে চাফা হিচাপে পৰিগণিত হ'বলৈ পাইছোঁ। তাৰ কাৰণে মই পৌৰসভাৰ সভানেত্ৰী বাইদেউকো বহুত অশেষ ধন্যবাদ জনাইছোঁ। যিহেতু যেতিয়া সাহস নামৰ NGOটো মানে মোৰ চিনাকিতে আহিছিলে তেতিয়া প্ৰথমতে মডেল ৱাৰ্ড হিচাপে আমাৰ 11 নম্বৰ ৱাৰ্ড আৰু 16 নম্বৰ ৱাৰ্ডটো বাছি লৈছিলে আৰু তেওঁলোকৰ লগতে
মই সমানে কষ্ট কৰিছিলো সমানে কষ্ট কৰি আজি এই ফল পাবলৈ মই লাভান্বিত হৈছো আৰু এই সুযোগতে মোৰ ৱাৰ্ডৰ সকলো সদস্যকে মানে মই ধন্যবাদ জ্ঞাপন কৰিছো কৃতজ্ঞতা জ্ঞাপন কৰিছো যিহেতু তেওঁলোকে যদি আজি ডোৰ টু ডোৰ কালেকশ্যনবোৰ কৰোতে যদি জাবৰ নিদিলেহেঁতেন তেতিয়া হয়তো আমি ইমানখিনি সফল হ'ব নোৱাৰিলোহেঁতেন আগতে মোৰ ৱাৰ্ডত যিবিলাক ব্লেক স্পট আছিলে য'ত জাবৰ পেলাইছিলে মানুহে সেইবিলাক মই এতিয়া ফুলনিলৈ ৰূপান্তৰ কৰিছো তাত ফুলনি বাৰী লগাই দিছো সেইটো সাহসৰ মানে সহযোগত গতিকে মোৰ ৱাৰ্ডৰ সকলো সদস্যই আজিকালি 92% মানুহে ডোৰ টু ডোৰ কালেকশ্যনত জাবৰ দিয়া হৈছে গতিকে আমাৰ ৱাৰ্ডত এতিয়া বাহিৰত জাবৰটো পৰিবলৈ সুবিধাটো পোৱা নাই আৰু সকলোৱে মোক এই ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াইছে এই সুযোগতে মই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু সাহসক মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু ভৱিষ্যতেও মোক তেওঁলোকে যাতে সহায় কৰি থাকে তাৰ বাবে মই আশা কৰিছো হয় মই ৱাৰ্ডৰ যিকোনো সমস্যাই যেতিয়া মোক ৱাৰ্ডৰ মানুহে ফোন কৰে মোলে ক'ৰবাত কিবা এটা হৈছে বুলি ড্ৰেইনত জাম আছে কিবা আছে তেতিয়া মই মানে ঘৰৰ কাম আৰু পেলাই থৈ দৌৰি যাওঁ আৰু গৈ পেলাই তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰোঁ আৰু ৰাতিপুৱা মই নিজেই মোৰ ঘৰৰ চৌপাশটো যিটো একদম ৰাস্তালৈকে মই নিজেই ঝাৰু লগাওঁ নিজে ঝাৰু দিওঁ আৰু তাকে দেখি দেখি এতিয়া বহুত মানুহে নিজৰ নিজৰ পদূলিটো নিজে নিজে চাফা কৰিবলৈ লৈছে আৰু মাজতে মই সাহসৰ লগ লাগি নিজৰ পদূলি নিজৰ দায়িত্ব বুলি আপোনাৰ পদূলি আপোনাৰ দায়িত্ব বুলি এটা মানে শ্লোগান হেৰি কৰিছিলোঁ সেই শ্লোগানৰ মতে মই দুঘৰ মানুহক পুৰস্কৃতও কৰিছিলোঁ আৰু এইটো মই কণ্টিনিউ চলাই যাম বুলি ভাবিছোঁ যাতে আকৌ কেইবাঘৰো মানুহক মই এই পুৰস্কাৰটো দিব পাৰোঁ এখন চাৰ্টিফিকেট সাহসৰ লগত দিছিলোঁ আৰু তেওঁলোকক মানে সন্মান জনাইছিলোঁ গতিকে সকলোৱে মানে নিজৰ নিজৰ পদূলি বহুতে নিজে চাফা কৰি ৰাখে গতিকে তেখেতসকলকো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিলা হোমষ্টেলৈ শ্ৰাংগিলা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিলা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিঙৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা দুজনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিলা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট